সেই ক্লাছ 10ৰ বন্ধু বান্ধৱীসকল, তোমালোকলৈ ছেবাৰ তৰফৰ পৰা এটা ব্ৰেকিং নিউজ দিছে। কি জানানে? নটিচটো হৈছে যে HSLC 2025ত তোমালোকৰ অবজেক্টিভ মানে MCQ আৰু সাবজেক্টিভ যিটো আমি লিখিব লাগে 45 মাৰ্কছৰ হ'ব। দুয়োটাতে 13 মাৰ্কছ আৰু 13 মাৰ্কছ উঠাব লাগিব। এতিয়া আগতে কি আছিল যে MCQ 45 মাৰ্কছৰ আছিল, MCQ 35 বা 30 40 উঠাই ল'লে পাছ হৈ গ'ল আৰু বাকীবিলাক লিখা নিলিখে হৈ যায়। এইবাৰ তেনেকুৱা নহ'ব। আগতেতো বাছ টুক্কা মাৰি আহে 30-40টা শুদ্ধ হৈ গ'লে মইতো পাছ কৰি দিলোঁ। এইবাৰ তেনেকুৱা নহ'ব। এইবাৰ তোমালোকৰ লগত ময়ে হৈ গ'ল। কি হৈ গ'ল? ময়ে হৈ গ'ল। এইবাৰ কি হ'ব? তোমালোকৰ MCQটো পাছ কৰিব লাগিব, সাবজেক্টিভটো পাছ কৰিব লাগিব। বহুত ভালকে কৰিলেহে, ভালকে কনচেপ্ট বিলাক বুজিলেহে তেতিয়া তোমালোকৰ MCQ বিলাক সলভ কৰিব পাৰিবা। তাৰ কাৰণে কি কৰিবা? আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা, তেতিয়া তোমালোকে ভাল ভাল ভিডিঅ'বোৰ চাব পাৰিবা। আৰু মোবাইলত খটৰ আৰু চুটৰ ফুটৰটো বন্ধ কৰি দিয়া আৰু নিজৰ পঢ়াৰ ৰিলেটেড বস্তুবিলাক চোৱা। তেতিয়ালৈকে ধুনীয়াকে পঢ়ি থকা আৰু একদম ভাল হ'ব। ভয় খাব নালাগে, কনফিডেন্ট ৰাখা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, তেতিয়া ভাল হ'ব। ঠিক আছে? আৰু বন্ধু বান্ধৱীক এই নটিচটোৰ বিষয়ে কৈ দিবা যাতে সিহঁতে অলপ ভয় খায়।